বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন 1820 চনৰ আজিৰ তাৰিখত আধুনিক নাৰ্ছিং সেৱাৰ মাৰ্গদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। তদুপলক্ষে আজিৰ দিনটোত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালনৰ যোগেদি ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়। নগাঁও জিলাৰ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়। বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাক্তৰ গজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা। আন্তৰ্জাতিক ধাত্ৰী বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাক্তৰ গজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱাই আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। স্বাস্থ্যকৰ্মী প্ৰখণ্ড শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত চিকিৎসক ডাক্তৰ লক্ষ্যজ্যোতি বৰা, ডাক্তৰ আনাৰুল চৌধুৰী, ৰুমি কলিতা শৰ্মা, গুণ শইকীয়া, গীতিকা বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। মিনতী বৰাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ধাত্ৰীসকলে এখন ছুটি নাটক পৰিৱেশন কৰে। অনুষ্ঠানটিত ছাদ্দাম হুছেইন, ৰবি নন্দী, শৰ্মিলা কলিতা, পৰিস্মিতা দাস, হাফচিনা খাতুনকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম। মই ডাক্তৰ গজেন ডেকা, বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ হয়। আজি আমাৰ হস্পিটেলত সমগ্ৰ ষ্টাফসহ আৰু সমগ্ৰ আমাৰ ধাত্ৰী তথা নাৰ্ছসকলে আমাৰ আজি 12 মে'ত ধাত্ৰী দিৱস আমি উদযাপন কৰোঁ। আৰু এই উপলক্ষে ফ্লোৰেন্স নাইটিংগেলৰ ওপৰত সুন্দৰভাৱে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে আৰু সেইবিলাক তেওঁলোকে সুন্দৰভাৱে ব্যাখ্যা কৰিছে। তাৰপিছতে আমি ফ্লোৰেন্স নাইটিংগেলৰ ওচৰত আমি বন্তি প্ৰজ্বলন কৰোঁ। বন্তি প্ৰজ্বলন কৰাৰ পিছত আমাৰ ৰিটায়াৰ্ড নাৰ্ছ মালতী বৰুৱা বাইদেউক আমি আমাৰ নাৰ্ছ সন্থাৰ ফালৰ পৰা, ধাত্ৰী সন্থাৰ ফালৰ পৰা বটদ্ৰৱা হস্পিটেলৰ ফালৰ পৰা তেওঁক সম্বৰ্ধনা জনাওঁ। আৰু ইয়াৰ পাছতে বিভিন্ন কাৰ্যসূচী হয় আৰু ধাত্ৰী দিৱসৰ ইতিহাস ক'ৰ পৰা আৰম্ভ হৈছিল সেই বিষয়ে আমি ব্যাখ্যা কৰোঁ। তাৰপিছতে আমি ধাত্ৰী দিৱসৰ যিটো মহত্ব এইবিলাক ব্যাখ্যা আমি কৰোঁ। হ'বনে?